বিহুৰ পিছত এইবাৰ ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ প্ৰচেষ্টা অসম চৰকাৰৰ। ইতিমধ্যে বিভিন্ন জিলাই জিলাই চলিছে ঝুমুৰৰ আখৰা। ঐতিহ্যমণ্ডিত ডিব্ৰুগড় জিলাতো খনিকৰ খেলপথাৰত একেলগে 5খন জিলাৰ শিল্পীৰ আখৰা। নিশা নিয়ন লাইটৰ পোহৰত দৃষ্টিনন্দন দৃশ্য। 24 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰীৰ উপস্থিতিত ঝুমুৰ নৃত্যক বিশ্ব দৰবাৰত প্ৰতিষ্ঠাৰ বাবে চৰকাৰৰ পদক্ষেপ। ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত ডিব্ৰুগড়, শিৱসাগৰ, চৰাইদেউ, লখিমপুৰ, ধেমাজিৰ 3471 গৰাকী চাহ জনগোষ্ঠীয় যুৱক যুৱতীয়ে শেষ আখৰা কৰিছে। প্ৰশিক্ষণ আগবঢ়াই সহযোগিতা কৰিছে কোৰিঅগ্ৰাফাৰ পংকজ ইংতি, ৰঞ্জিত গগৈ, পদ্মশ্ৰী দুলাল মানকি, সাজন নায়ক আদিয়ে। ৰাজ্য চৰকাৰৰ মন্ত্ৰী প্ৰশান্ত ফুকন, যোগেন মোহন, ৰূপেশ গোৱালাসহ বিজেপিৰ ভালেমান নেতাকৰ্মীৰ উপস্থিতিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খনিকৰ খেলপথাৰৰ পৰা ভাৰ্চুৱেলি অন্তিম আখৰা তথা প্ৰস্তুতিৰ দৃশ্য উপভোগ কৰে। অসমাদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই। অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত। আমাৰ NKS হুণ্ডাই ডিলাৰত অপেন চেলছ কনচাল্টেড ৰুম, কাষ্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে। ইয়াত চেলছৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে। প্ৰয়োজনীয় সকলো এডভান্স টুলছ, হুইল বেলেন্সিং, এলাইনমেন্টৰ অত্যাধুনিক মেচিন, পোষ্ট হাইড্ৰলিক লিফ্ট, ফুল্লি ট্ৰেইনমেণ্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি, ফুল্লি অট'মেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে। লগতে NKS হুণ্ডাই ডিলাৰে কাষ্টমাৰসকলৰ সুবিধাৰ্থে মোবাইল ছাৰ্ভিচ ভেনৰো ব্যৱস্থা ৰাখিছে, য'ত হাইড্ৰলিক লিফ্ট, ৱাছিং ফেচিলিটি, হুইল বেলেন্সিং, টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে। NKS হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক।